চাওক বাঘ গড়ষ্ট মানুহক ক'ব লাগিছিল ইয়াত আছে বুলি ফণীধৰ দেউৰী টিঙৰ হস্পিটেলৰ ওচৰতে তেখেতক টাইগাৰ এটেক কৰিলে এতিয়া বৰ্তমান প্ৰাইমেৰী ট্ৰিটমেণ্টখিনি দি পেলাই তেখেতক নগাঁও ফণীধৰ দেউৰী আঘাত পাইছে অলপমান এতিয়া বেছিটো ৱাইল্ড এনিমেল এৰিয়াটো কাইলৈকে আৰু বেছি হ'ব বাঘে আক্ৰমণ কৰা বুলি কৈছে আমাক নগাঁও মেডিকেল কলেজ তেওঁলোকে এতিয়া ভাল কিন্তু এইটো বস্তু এতিয়া ক'ব নোৱাৰে এইটো কালি পৰহিলৈ আৰু বেয়া হ'ব পাৰে ইনফেকশ্যন এইটো ৱাইল্ড এনিমেল হেৰি নহয় বাঘ লৈ পেলাই ডিংবাহী ৰাজকুবিয়ে আতংকিত ইতিমধ্যে এজন বনকৰ্মীক বাঘে আহত কৰিছে আৰু ইতিমধ্যে ডিঙি এফাৰিয়তে বনকৰ্মীজনক আনিছিল যদিও অৱস্থা সংকটজনক দেখি পেলাই ইতিমধ্যে নগাঁও বোগেশ্বৰী ফুকনি হস্পিটেললৈ প্ৰেৰণ কৰিছে ইতিমধ্যে ৰাইজো খুবেই আতংকিত বাঘ এতিয়া ডিং বজাৰৰ নিজেই কাষতেই যিখন পথাৰ আছে পথাৰতে অৱস্থান কৰি আছে আৰু ইতিমধ্যে দেখা গৈছে ৰাইজে গৰু ছাগলী আদি কৰি পশুধনবিলাকো ঘৰতে আবদ্ধ কৰি ৰাখিছে ৰাইজো ঘৰত আবদ্ধ হৈ আছে গতিকে বনকৰ্মীক বন বিভাগক আমি আহ্বান এইটোৱে জানো যে অতি সোনকালে বাঘটোক ট্ৰেংকুলাইজ কৰি পেলাই বাঘটো অতি সোনকালে আবদ্ধ কৰক জনবসতি অঞ্চলত যিহেতু বাঘটো সোমাই আছে যিকোনো মুহূৰ্তত ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰে গতিকে আমি ডিংবাহী ৰাইজ হিচাপে আমি অসম চৰকাৰ তথা বনকৰ্মীক এইটো আহ্বান জনাম যাতে অতি সোনকালে বাঘটোক ট্ৰেংকুলাইজ কৰি কাৰেক্ট কৰি অতি সোনকালে বাঘটো আবদ্ধ কৰক নহ'লে যিকোনো মুহূৰ্তত আৰু ডাঙৰ ঘটনা সংঘটিত হৈ যাব পাৰে দেখা গৈছে কি বিগত কিছুদিন ধৰি বাঘটোৱে আতংকৰ সৃষ্টি কৰি আছে কিন্তু বন বিভাগ ব্যৰ্থ হৈছে নেকি ব্যৰ্থ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আজি 15 দিনে যি বাঘে সন্ত্ৰাস চলাই আহিছে ডিং অঞ্চলত আমাৰ দমদমীয়া এইবিলাক অঞ্চলত যি সন্ত্ৰাস চলি আছে এটা বাঘক যদি এটা বন বিভাগে আজি 15 দিনে 16 দিনে আজি আটক কৰিব পৰা নাই এইটো ব্যৰ্থতা এইটো বনকৰ্মী এটা বিৰাট এটা ব্যৰ্থতা আৰু যে কিবা সিহঁতৰ উন্নত মানৰ মানে পদ্ধতি সিহঁতৰ হাতত নাই যে এইটো ৰাইজে গম পাই গৈছে আজি ৰাতিপুৱাৰ পৰা ধিং কলেজত যে বাঘৰ যিটো চিহ্ন দেখিছে ভৰিৰ চিহ্ন দেখিলে তাৰ পিছতে বুলি কয় বিলতীয়া গাঁৱতে আপোনাৰ বাঘৰ যি তাত দেখা পাইছে আৰু আমাৰ প্ৰশাসনৰ সকলো মানুহ বন বিভাগৰ সকলো মানুহ আহি তাতে বাঘটো ধৰাৰ যিটো পৰিকল্পনা কৰিছিল কিন্তু সেই পৰিকল্পনা বিফল হৈছে আৰু তাৰে এজন আমাৰ চৰকাৰী বিষয়া তেখেতে আঘাতপ্ৰাপ্ত হৈছে আৰু এতিয়ালৈকে বাঘটো আমি ধৰিব পৰা নাই আৰু এতিয়া আজি কলেজৰ প্ৰাংগণত আৰু এটা বাঘ আৰু এটা পোৱালি ইয়াত আছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ আৰু এগৰাকী মহিলাই ছাগলী নিব আহি পেলাই সেই বাঘটো দেখিছোঁ বুলি আমাক প্ৰকাশ কৰিছে গতিকে এতিয়ালৈকে বাঘৰ আমি বৰ্তমান আমি দেখা নাই কিন্তু সকলো পৰ্যায়ত চৰকাৰী বিষয়াই তেখেতসকল বাঘক ধৰাৰ যিটো পৰিকল্পনা সম্পূৰ্ণভাৱে কৰি আছে চৰকাৰী বন বিভাগৰ মানুহে ইয়াত সন্দেহ কৰিছে বন বিভাগৰ মানুহে সন্দেহ কৰিছে মহিলা স্বচক্ষে দেখিছে বাঘ কেইটা বাঘ এতিয়া তাত এটা আৰু তাত থাকোঁতে আমি ইয়ালৈ ফোন কৰিলে মহিলাগৰাকীয়ে ফোন কৰিলে ছাগলী নিবলৈ আহি পেলাই ৰেল লাইনৰ কাষতে যে বাঘটো দেখি পেলাই তেওঁ চিঞৰ বাখৰ কৰি তেখেত আমাৰ মৃদুল গাঁওবুঢ়া তেখেতলৈ ফোন কৰিলে তেখেতলৈ ফোন কৰাৰ কাৰণে আমি আকৌ লগে ইয়ালৈ আহিলোঁ ইয়াত আহি পেলাই এই মৰাপাটৰ মাজতে আছে বুলি আমি এটা সন্দেহ প্ৰকাশ কৰিছোঁ দুটা পোৱালি আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে তিনিটা বাঘ দেখিছোঁ বন বিভাগে চেষ্টা কৰিছে যদিও কিন্তু বিফল হৈছে দৌন দিও বুলি কয় তেখেতলোকে পৰীক্ষা নিৰীক্ষা কৰি আছে তথাপি বিফল হৈছে আৰু এটাতো মুখামুখি হৈছে বাঘ বিলতীয়াততো মুখামুখি হ'লেও তেওঁ কিন্তু ধৰিব বা প্ৰটেকশ্যন দিবলৈ পৰা নাই বৰ্তমান 13 দিন হ'ল কিন্তু বন বিভাগে বৰ্তমান সময়লৈকে কিন্তু বাঘটো পিঞ্জৰাবদ্ধ কৰিব পৰা নাই মানে এটা বাৰিষামহীয়া আৰু পানীৰ জেগা গতিকে বিভিন্ন সময়ত বিভিন্ন ঠাইত গুচি যায় আৰু গোটেইটো ঘেৰাও কৰি ল'ব নোৱাৰে বন বিভাগে সেইটো কাৰণে এটা বিফল হৈছে